everyone, welcome to Pythagoras classes. এতিয়া তোমালোকৰ ক্লাস 12 ফিজিক্সৰ লাস্ট ক্লাছত মই তোমালোকক টৰ্ক বুজাইছিলো হয়নে যে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড সুষম বৈদ্যুতিক ক্ষেত্ৰৰ মাজত যদি আমি বৈদ্যুতিক দ্বিমেৰু এটা ৰাখো ইলেক্ট্ৰিক ডাইপল এটা ৰাখো তেতিয়া হলে সেই ইলেক্ট্ৰিক ডাইপল সেই বৈদ্যুতিক দ্বিমেৰুৰ ওপৰত কেনেকুৱা ধৰণৰ বল অনুভৱ কৰিব ইলেক্ট্ৰিক ডাইপলে হয় না সেই কেনেকুৱা ধৰণৰ বল পৰিব হয়নে তো আমি গম পালো যে বলটো হে সুষম বৈদ্যুতিক ক্ষেত্ৰৰ মাজত ৰখা বৈদ্যুতিক দ্বিমেৰুৰ ওপৰত বলটো শূন্য হ'ব কিন্তু সেই দ্বিমেৰুৰ ওপৰত এটা টৰ্ক সৃষ্টি হ'ব আৰু সেই টৰ্কৰ মান আমি কিমান পাইছিলো ফৰ্মুলাটো আমি কিমান পাইছিলো টৰ্ক টাউ সমান কি বুলি পাইছিলো পি ই sin থিটা হয় নাই আৰু sin থিটা পোৱা মানে কি হয় ই এটা ভেক্টৰ কোৱান্টিটি হয় নাই পি টো হৈছে কি বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক হয় নাই আৰু ইটো হৈছে বৈদ্যুতিক ক্ষেত্ৰ তেতিয়া হলে দ্বিমেৰু ভ্ৰামক আৰু বৈদ্যুতিক ক্ষেত্ৰৰ মাজৰ পূৰণফল ভেক্টৰ প্ৰডাক্টকে আমি কি বুলি কওঁ টৰ্ক বুলি কওঁ হয় নাই যে টৰ্কটো কাৰ ওপৰত সৃষ্টি হৈছে বৈদ্যুতিক দ্বিমেৰুৰ ওপৰত সৃষ্টি হৈছে যেতিয়া সেই বৈদ্যুতিক দ্বিমেৰুটো সেই ইলেক্ট্ৰিক ডাইপলটো ক'ত ৰখা হৈছে এটা সুষম বৈদ্যুতিক ক্ষেত্ৰত ৰখা হৈছে হ'ব ঠিক আছে তেতিয়া হলে এটো টপিক আমি হামৰু এতিয়া আমি আজি আমি নতুন টপিক এটা স্টাৰ্ট কৰো হেতু হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনস বৈদ্যুতিক ক্ষেত্ৰ ৰেখা ইলেক্ট্ৰিক ফিল্ড লাইনস তোমালোকে অলৰেডি জানা আমি অলৰেডি পঢ়িছোৱে হয় না ইলেক্ট্ৰিক ফিল্ড ইমানখিনি আমি যেতিয়া পঢ়িলো ইলেক্ট্ৰিক ফিল্ডৰ কথা ইলেক্ট্ৰিক ফোৰ্সৰ কথা ইমানখিনি যেতিয়া আমি পঢ়িলোৱে তোমালোকে মোটামুটি ইলেক্ট্ৰিক ফিল্ড লাইনস কি হয় বৈদ্যুতিক ক্ষেত্ৰ ৰেখা কি হয় তাৰ গুণবোৰ কি হয় প্ৰপাৰ্টিজ খিনি কি হয় হেখিনি তোমালোকে অলৰেডি জানিছাই তথাপিও আমি অকমান যেহেতু টপিকটো আছে আৰু সেই বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ ওপৰত তোমালোকৰ কি আহে চিত্ৰ আঁকিবলৈ আহে ঠিক আছে ফিগাৰস আঁকিবলৈ আহে যে ধনাত্মক আধান হলে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা কেনেকুৱা ধৰণৰ হ'ব ঋণাত্মক আধান হলে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা কেনেকুৱা ধৰণৰ হ'ব আৰু যদি দুইটা আধান দিয়া হৈছে যেনিবা ধৰি লোৱা বৈদ্যুতিক দ্বিমেৰু এটা দিয়া হৈছে তো সেই বৈদ্যুতিক দ্বিমেৰুৰ মাজত কেনেকুৱা ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰ ৰেখা আমি আঁকিম হ'ব কেনেকুৱা ধৰণৰ কোৱেশ্চনছ তোমালোকৰ আগতো এক্সামত আহিছে হ'ব তো হেখিনি কথা আমি আজি ডিসকাস কৰিম যে বৈদ্যুতিক ক্ষেত্ৰ ৰেখা কি হয় এটা বৈদ্যুতিক ক্ষেত্ৰ ৰেখানো কি হয় ই কি কৰে যে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰে হয় নাই কোনফালে হয় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনফালে হয় বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো কোনফালে হয় সেই দিশটো নিৰ্ণয় কৰে হয়নে এতিয়া ইয়াৰ তোমালোকৰ প্ৰপাৰ্টিজ আহে হা গুণ ইলেক্ট্ৰিক ফিল্ড লাইনসৰ প্ৰপাৰ্টিজ বোৰ কি গুণসমূহ কি হয় এতিয়া প্ৰথম প্ৰপাৰ্টিটো আমি কি বুলি কম যে বৈদ্যুতিক ক্ষেত্ৰৰ ৰেখা এটা ধনাত্মক আধানৰ পৰা ওলাই ঋণাত্মক আধানত সোমায় হয় নাই এইখিনি আমি কথা আগৰ পৰা পঢ়ি আহিছো এতিয়া আমি একেলগ কৰি পিনে গুটেখিনি প্ৰপাৰ্টি এবাৰতে আমি চাম হ'ব কি লিখিম যে ইলেক্ট্ৰিক ফিল্ড লাইনস ইলেক্ট্ৰিক ফিল্ড লাইনস কোপা ওলাই starts from a positive charge হয় না starts বুলি ক'ব পাৰো it starts from a positive charge and enters in a negative charge এটা ঋণাত্মক আধানত সোমায়হি হয়নে আৰু দুই নম্বৰ প্ৰপাৰ্টি দুই নম্বৰ গুণটো কি বুলি কম যে ইলেক্ট্ৰিক ফিল্ড লাইনস বুৰে হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনস বুৰে কেতিয়াও ইটোৱে হিটুক কটাকটি নকৰে হ'ব ইলেক্ট্ৰিক যেনবা ধৰি লৈছো আমি ধনাত্মক আধান ইয়াতে আমি আঁকি মিলিও চাই লওঁ যে কেনেকুৱা ধৰণৰ হয় ইলেক্ট্ৰিক ফিল্ড লাইনস বোৰ সো ধনাত্মক আধান এটো হৈ গল ইয়াৰ পৰা যেনবা ইলেক্ট্ৰিক ফিল্ড লাইনস বোৰ কি হৈছে উলাইছে হয়নে তো এই যে ইলেক্ট্ৰিক ফিল্ড লাইনস বোৰ যে উলাইছে এই ধনাত্মক আধানৰ পৰা এই ইলেক্ট্ৰিক ফিল্ড লাইনস বুৰে কি কৰিব কেতিয়াও ইটোৱে হিটুক কটাকটি নকৰে হ'ব ইন্টাৰসেক্ট নকৰে এতিয়া ইন্টাৰসেক্ট নকৰে কাৰণটো কি হয় কাৰণ তোমালোকৰ পৰীক্ষাত এই কোৱেশ্চনটো বহুতবাৰ আহিছে চাবা তোমালোকৰ কোৱেশ্চন বেংকটো উলালেই হয় নাই মই তো বাৰে বাৰে কৈ আছো কোৱেশ্চন বেংক কিনি লবা কোৱেশ্চন বেংকত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ বোৰ দিয়া আছে হয় নাই সেই কোৱেশ্চনছ খিনি চাবা কি কেনেকুৱা ধৰণৰ কোৱেশ্চনছ বোৰ আহিছে তো মই তোমালোকক অলৰেডি কৈছো যে কোৱেশ্চন বেংকত চাবা কোৱেশ্চনটো পাবা যে ইলেক্ট্ৰিক ফিল্ড লাইনস ডু নট ইন্টাৰসেক্ট ইচ আদাৰ এক্সপ্লেইন why বৈদ্যুতিক ক্ষেত্ৰ ৰেখা কেতিয়াও কটাকটি ইটোৱে হিটুক কটাকটি নকৰে কাৰণ দৰ্শোৱা কাৰণটো আমাক লিখিবলৈ ক'ব এটা কাৰণটো কি হৈছে চাবা আমি অলৰেডি ক'লোৱে যে ইলেক্ট্ৰিক ফিল্ড লাইনস বোৰ পজিটিভ চাৰ্জৰ পৰা ওলাই নেগেটিভ চাৰ্জত সোমায় হয় এতিয়া চাবা ধৰি লৈছো আমি কিবা এটা সাৰফেস এটা লৈছো হ'ব আৰু সেই সাৰফেসত যেনবা ধৰি লৈছো বা ইলেক্ট্ৰিক ফিল্ড লাইন এটা আঁকি লৈছো হ'ব ঠিক আছে ইলেক্ট্ৰিক ফিল্ড লাইন এটা আঁকি লৈছো এতিয়া এই ইলেক্ট্ৰিক ফিল্ড লাইনৰ যিকোনো এটা পইণ্টত যদি হেতু
ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশ্যন যদি আমাক দেখাবলৈ হয় সেই ইলেক্ট্ৰিক ফিল্ড লাইনৰ যিকোনো পইণ্টত আমি এটা পইণ্ট ধৰি লৈ সেইটো পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন যদি আমাক দেখুৱাবলৈ হয় তেতিয়াহ'লে আমি কি কৰিম সেই ইলেক্ট্ৰিক ফিল্ড লাইনৰ ওপৰত আমি কি কৰিম এটা টেনজেণ্ট আঁকি ল'ম হ'ব এটা স্পৰ্শক আঁকি ল'ম আৰু সেই স্পৰ্শকে কি কৰিব এইয়া দেখিছা এটা স্পৰ্শক আঁকি দিছো দেখিছা এটা যিকোনো এটা পইণ্ট ধৰি লৈছো আৰু সেইটো পইণ্টৰ ওপৰত এটা স্পৰ্শক আঁকি লৈছো আৰু সেই স্পৰ্শকে কি কৰিব ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশ্যন দেখাব বা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন দেখাব হ'ব তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড লাইনৰ কাম কি হয় ইট shows the direction of a given electric field হ'ব এতিয়া যদি আমি এতিয়াতো মই কৈছো যে ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰে ইটোৱে সিটো কটাকটি নকৰে যদি কটাকটি কৰা হলে তেতিয়াহ'লে কি হলে হয় যেনিবা ধৰি লোৱা দুটা ইলেক্ট্ৰিক ফিল্ড লাইনে ইটোৱে সিটো কটাকটি কৰিছে হ'ব তেতিয়াহ'লে ধৰি লৈছো এইটোৱে পইণ্টত মই ধৰি লৈছো এই পইণ্টত যদি আমি এটা স্পৰ্শক আঁকো তেতিয়াহ'লে একেটা পইণ্টত কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনে দুটা ডাইৰেকশ্যন দেখাব বুজি পাইছা একেটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন দুইফালে দেখাব যদি আমি এনেকুৱা কটাকটি ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰে যদি কটাকটি কৰিলে হেতেন হ'ব সেইকাৰণে কৈছো যে ইলেক্ট্ৰিক ফিল্ড লাইনছে কেতিয়াও কটাকটি নকৰে ইণ্টাৰসেক্ট নকৰে ইটো হিটো if they intersect each other then the tangent will show two different direction at a given point at a single given point হ'ব সেইকাৰণে সেই বস্তুটো সম্ভৱ নহয় ঠিক আছে দুটা পইণ্ট কলো এতিয়া তিনটা পইণ্ট কলো দুটা পইণ্ট বুলি নহয় তিনটা পইণ্ট কলো প্ৰথমটো হ'ল তোমালোকৰ পজিটিভ চাৰ্জৰ পৰা ওলাই নেগেটিভ চাৰ্জত সোমায় দুই নম্বৰ পইণ্টটো হয় যে টেনজেন্ট যদি আমি আকো if the tangent to a line of force at any point gives the direction of the electric field at that point হয়নে এই লাইন অফ ফোর্স যদি আমি আঁকিছো লাইন অফ ফোর্স মানে কি ইলেক্ট্রিক লাইন অফ ফোর্স হয়নে তো এই ইলেক্ট্রিক লাইন অফ ফোর্সৰ যদি কোনবা এটা পইণ্ট আমি ধৰি লওঁ তেতিয়াহ'লে সেইটো পইণ্টত যদি আমি এটা টেনজেন্ট আঁকি দিওঁ তেতিয়াহ'লে সেই টেনজেন্টে কি দেখাব এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ direction দেখাব হ'ব it will show the direction of the electric field at that given point হ'ব ঠিক আছে এতিয়া নেক্সট আৰু এটা কথা the electric field lines বোৰ যে চাৰ্জৰ পৰা ওলাই যায় তো সেই চাৰ্জৰ পৰা পজিটিভ চাৰ্জৰ পৰা ওলাই যায় পজিটিভ চাৰ্জৰ পৰা ওলাই যোৱা ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ সদায় কি হ'ব সাৰফেসৰ নৰমালি থাকিব হি সদায় পৃষ্ঠৰ লম্বভাৱে থাকে ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ সদায় পৃষ্ঠৰ লম্বভাৱে থাকে হ'ব যিকোনো পৃষ্ঠৰ কণ্ডাক্টৰৰ সাৰফেসৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ সদায় পাৰপেন্ডিকুলাৰলি থাকে 90 ডিগ্ৰী থাকে হ'ব এই বস্তুটো আমি পাছত গৈ পিনে প্ৰুফো কৰিম যে ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ অলৱেজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস অফ এ গিভেন কণ্ডাক্টৰ হ'ব এই কথাখিনি আমি পাছত এটা হেৰিত আছে গছ ল আছে তাতে আমি proof কৰিম গছৰ এপ্লিকেশনৰ পাছত আমি এই বস্তুটো proof কৰিম নহলেও আমি সেকেন্ড চেপ্টাৰত আমি এই বস্তুটো আকৌ পাম হ'ব এই সেকেন্ড চেপ্টাৰটো আমি বস্তুটো proof কৰিম হ'ব এতিয়া আৰু এটা প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টিটো 5 নম্বৰ হ'ব কি হ'ব চাবা যে যোনটো ৰিজনত ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ ঘনে থাকে ইহঁতৰ ঘনত্বটো বেছি হয় যোনটো ৰিজনত ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ঘনত্ব বেছি হয় ডেনসিটি বেছি হয় সেই বেছি ডেনসিটি থকা ৰিজনত ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো বেছি হয় বুলি কোৱা যায় ঠিক আছে চাবা তেনবা ধৰি লৈছো মই ইলেক্ট্ৰিক ৰবা দুটা চাৰ্জ আকি ইলেক্ট্ৰিক ডাইপোল আকি পিনে মই দেখাই দিছো এইটো যেনবা পজিটিভ চাৰ্জ এইটো যেনবা তোমালোকৰ নেগেটিভ চাৰ্জ হ'ব এতিয়া এই পজিটিভ চাৰ্জৰ পৰা যে ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ ওলাইছে ন হয় পজিটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক এতিয়া পজিটিভ আৰু নেগেটিভ দেখিছা তো পজিটিভ নেগেটিভৰ মাজত কি হ'ব এট্ৰাকচন হ'ব হয় নাই তো আমি এৰো মাৰ্কটো এনেকৈ দেখাম নহয় হয় নাই ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ ওলাই পিনে নেগেটিভ চাৰ্জত সোমাই গৈছে এতিয়া ইয়াৰ পৰা চোৱা ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ আমি আঁকিছো কেনেকৈ সেইটো চাব লাগিব দেই ইলেক্ট্ৰিক ফিল্ড লাইনছ অকা এটা ৱে আছে হ'ব তো এই ইলেক্ট্ৰিক ফিল্ড লাইনছ যে মই আঁকিলো ইয়াত আমি এটা প্যাটাৰ্ন দেখা পাইছো তোমালোকে মন কৰিছানে বাৰু চোৱা ইয়াত কি হৈছে এই ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰত
ইয়াত যোনখিনি চাৰ্জ আঁকি লৈছো সেই চাৰ্জবোৰৰ সাৰাউণ্ডিঙত in the surrounding area of the charges positive charge আৰু negative charge hey positive আৰু negative charge or surrounding area electric field line or density ami basically dekha paisu hobone junkhini area ase ei charges buror surrounding area ei charges buror surrounding area mane akhe pakhe charges buror usore pajore area hoy na এই সাৰাউণ্ডিং এৰিয়াত আমি ইলেক্ট্ৰিক ফিল্ড লাইনছ বুৰৰ ডেনসিটি বেছিকে পাইছো আৰু চাৰ্জেছ বুৰৰ মাজৰ পৰা চাৰ্জেছ বুৰৰ ওচৰৰ পৰা যিমান আতৰি গৈছে ইলেক্ট্ৰিক ফিল্ড লাইনছ বুৰ ইটু হিটুৰ মাজত কি হৈছে ডেনসিটিটো কি হৈছে হিয়তৰ ডেনসিটিটো কমি গৈছে দেখিছা নাই মানে ইলেক্ট্ৰিক ফিল্ড লাইনছ বুৰৰ মাজত গেপিংটো বাঢ়ি গৈছে গেপটো বাঢ়ি গৈছে যেনেকে চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনছ বুৰ আতৰি আহিছে চাৰ্জ বুৰৰ ওচৰৰ পৰা পজিটিভ চাৰ্জৰ পৰা নেগেটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনছ বুৰ যিমান আতৰি আহিছে হিয়তৰ মাজৰ গেপিংটো বাঢ়ি গৈছে গেপিং বাঢ়ি যোৱা মানে কি ডেনসিটিটো কমি গৈছে গেপিংটো কমা মানে ডেনসিটিটো বাঢ়িছে হয় নাই তো আমি কি গম পাইছো চোৱা এই যে গেপিংটো ইয়াত কম যোনডোখৰত গেপিংটো কম ইলেক্ট্ৰিক ফিল্ড লাইনছৰ মাজৰ হেৰিটো কম gaping to space to com space com means density besi to density besi means electric field lines or density besi mane ei density besi thoka region or ki besi hobo electric field or strength besi hobo prabolyo besi hobo thik ase ne electric field or strength bujay the density of the electric field lines it shows the strength of the electric field hobo in that region the electric field are more intense as compared to the far away region hobone tar adhan burar pora jiman ami atori ahisu he adhanor pora jiman atori ahisu electric field boidyotik khetror prabolyotu ক্ৰমান্বয়ে কি হৈছে কমি কমি গৈ আছে সেই কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছ বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ মাজৰ ঘনত্বটো কমি গৈছে ঘনত্ব কমি যোৱা মানে কি ইলেক্ট্ৰিক ফিল্ড লাইনৰ মাজৰ গেপিংটো বাঢ়ি গৈছে ঠিক আছে গেপিংটো বাঢ়ি গৈছে হেতু তোমালোকৰ এটা প্ৰপাৰ্টি হ'ব ঠিক আছে আৰু এটা কথা ইলেক্ট্ৰিক ফিল্ড লাইনছ বোৰ কেতিয়াও পৰিবাহীৰ মাজেৰে পাৰ হৈ নাযায় inside a conductor electric field is always zero so since electric field is zero so electric field line also do not pass across a conductor mane bhitorot ketiao the electric line of force do not pass through a conductor because electric field inside a charge conductor is zero hobo eta charge conductor eta poribahi adhan jukto poribahi bhitorot ki hobo bhitorot adhan tu hunno hobo লগতে আধান শূন্য হোৱা মানে কি বৈদ্যুতিক ক্ষেত্ৰ শূন্য হ'ব বৈদ্যুতিক ক্ষেত্ৰ শূন্য হোৱা মানে কি সেই পৰিবাহী মাজেৰে কোনো ধৰণৰ কি নহব পৰিবাহীৰ মাজেৰে কোনো ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰ ৰেখা পাৰ নহব ঠিক আছে মনত থাকিব আমি ধুনিয়াকে ছটা প্ৰপাৰ্টি ধুনিয়াকে আমি ডিসকাস কৰিলো তোমালোকে হেভাগে চাই লবা আৰু নোটছ খিনিটো তোমালোকে এপত পাই যাবা হেতু টেনচন নলবা হ'ব ঠিক আছে আমি এটা আকৌ এবাৰ ৰিভিজন কৰো প্ৰথমৰ পৰা ফাৰ্স্ট প্ৰপাৰ্টিটো কি আছিল যে আধানটো হদা ইলেক্ট্ৰিক ফিল্ড লাইনছটো হদা পজিটিভ চাৰ্জৰ পৰা ওলাই নেগেটিভ চাৰ্জত সোমাই এক নম্বৰ প্ৰপাৰ্টি দুই নম্বৰ প্ৰপাৰ্টি কি আছিল ইলেক্ট্ৰিক ফিল্ড লাইনছ বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ কাম কি হয় ই হদাই এটা নিৰ্দিষ্ট বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ কি নিৰ্ণয় কৰে দিশ নিৰ্ণয় কৰে আৰু সেই দিশ নিৰ্ণয় কৰিবলৈ কাৰণে আমি কি কৰো সেই নিৰ্দিষ্ট পইণ্টত এটা স্পৰ্শক আঁকিলো হয়নে হেতু হল তোমালোকৰ 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট কি আছিল যে বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰে কেতিয়াও ইটু হিটু কাটাকুটি নকৰে কাৰণ কি আছিল যদি কটাকুটি কৰা হলে কি হ'ব একেটা বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ দুটা দিশ নিৰ্ণয় কৰা বা দুটা দিশ দেখাব ঠিক আছে একেটা বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ ৰেখায়ে বৈদ্যুতিক ক্ষেত্ৰৰ দুটা দিশ দেখাব হ'ব আৰু 4 নম্বৰ প্ৰপাৰ্টি কি আছিল যে বৈদ্যুতিক ক্ষেত্ৰৰ ৰেখাবোৰ সদায় পৰিবাহীৰ লম্বভাৱে থাকে হয়নে হেতু হয় আৰু 5 নম্বৰ প্ৰপাৰ্টি কি আছিল যে যোনটো অঞ্চলত বৈদ্যুতিক ক্ষেত্ৰৰ ঘনত্ব বৈদ্যুতিক ক্ষেত্ৰৰ ৰেখাৰ ঘনত্বটো বেছি সেই অঞ্চলত বৈদ্যুতিক ক্ষেত্ৰৰ মান বেছি হ'ব বা প্ৰাবল্য বেছি হয়নে যোনটো অঞ্চলত বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ
ঘনত্বটো বেছি বা ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডেন্সিটিটো বেছি হেতু ৰিজনত ইলেক্ট্ৰিক ফিল্ডৰ কি হ'ব ইন্টেন্সিটিটো বেছি হ'ব আৰু লাষ্ট পইণ্টটো কি আছিল যে electric field lines it never pass through a charge conductor because why because inside a charge conductor charge is zero charge do not reside এই বস্তুটো এই পইণ্টটো আমি নেক্সট চেপ্টাৰত পঢ়িম দেই কিন্তু প্ৰপাৰ্টিত এতিয়া আমি মই কৈ দিছো যে চাৰ্জেছবোৰ আধানবোৰ সদায় পৃষ্ঠৰ পৰিবাহীৰ সদায় পৃষ্ঠতহে থাকে ঠিক আছে পৰিবাহীৰ ভিতৰত নাথাকে since inside a conductor charge is zero চাৰ্জ 0 হৈ যোৱাৰ লগে লগে বৈদ্যুতিক ক্ষেত্ৰ ইলেক্ট্ৰিক ফিল্ডটো 0 হ'বই আৰু ইলেক্ট্ৰিক ফিল্ড 0 য'ত হয় তাৰ পৰা বৈদ্যুতিক ক্ষেত্ৰ ৰেখা পাৰ নহয় হ'ব ঠিক আছে তেতিয়া হলে আমি বৈদ্যুতিক ক্ষেত্ৰ ৰেখা এটো পঢ়িলো তোমালোকক বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ কাৰণে ফিগাৰ কেনেকৈ অকা হয় হেখিনিও দেখালো এটো হল তোমালোকৰ যদি পজিটিভ আৰু নেগেটিভ চাৰ্জ দিয়া হয় যদি একে ধৰণৰ আধান দিয়া হয় তেতিয়া হলে কি হ'ব বাৰু চোৱাচোন মই হেটো দেখাই দিছো চাই লবা প্লাস কিউ আৰু যেনবা ধৰিলো এটো প্লাস কিউ হয় নাই প্লাস কিউ এটা চোৱা মই কৈছো নহয় প্লাস কিউ আধান মানে ধনাত্মক আধানৰ পৰা কি হয় বৈদ্যুতিক ক্ষেত্ৰ ৰেখা সদায় বাহিৰলৈ ওলায় হয় নাই তেতিয়া হলে ইয়াৰ পৰা বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ সব কি হ'ব বাহিৰলৈ ওলাব এনেকে আৰু লগতে নেগেটিভ ফিল্ড লাইনছবোৰ আকৌ সৰি এই ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰটো বাহিৰলৈ ওলাইছে হয় পজিটিভ আৰু পজিটিভ চাৰ্জে ইটোৱে হিটো কি কৰিব ৰিপেল কৰিব নহয় তো ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশনো এনেকে আমি এইফালে দেখাম হ'বনে বাহিৰলৈটো ওলাবই লগতে ডাইৰেকশনটো ৰিপেল কৰিব ইটো চাৰ্জৰ ওচৰলে না যায় হয় না ৰিপেল কৰিছে কিন্তু আমি এই বস্তুটো মন কৰিব লাগিব যে চাৰ্জৰ ওচৰত ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ আমি ঘনে ঘনে আঁকিম আৰু যিমান চাৰ্জৰ পৰা আঁতৰি আহিব ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ হিহতৰ মাজৰ গেপিংটো বাঢ়ি যাব ঠিক আছে সেই বস্তুটো তোমালোকে মন কৰিব লাগিব আকোতে হ'ব এটো হল দুটা মাজৰ ডিসটেন্সটো হ'ব এতিয়া নেক্সট টপিক আমি পঢ়িম ইলেক্ট্ৰিক ফ্লাক্স হ'ব